দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে যে আমি অনাগত দিনকেইটাত ভাৰত আৰু অসমৰ অৰ্থনীতিক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। আমি যদি দেখা পাওঁ ষ্টেট অফ হৰমুজ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধই ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দিনক দিনে হ্ৰাস কৰাই লৈ গৈছে আৰু আমি নিশ্চিতভাৱে এক বিপদজনক পৰিৱেশলৈ আমি আগবাঢ়িছোঁ। যদি ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ শেষ নহয় তাৰ প্ৰভাৱ বা তাৰ প্ৰভাৱৰ পৰা ভাৰতো মুক্ত হৈ থাকিব নোৱাৰে। ভাৰতে নিজৰ ব্যৱহাৰ কৰা তেল, সাৰ আৰু আমাৰ বাবে প্ৰয়োজনীয় বহুত সামগ্ৰী আমি দেশৰ বাহিৰৰ পৰা কিনিব লাগে আৰু যেতিয়া এনে সামগ্ৰীসমূহ আমি দেশৰ বাহিৰৰ পৰা কিনো বেছি দামত কিনো আমাৰ দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ কমি কমি আহি থাকে। এই দিশটোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকো চিন্তিত কৰিছে আৰু আমাৰ সকলোকে চিন্তিত কৰিছে আৰু নিশ্চিতভাৱে তাৰ ফলাফল বা তাৰ পৰিণাম আজি আমি সকলোৱে দেখা পাইছোঁ। যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, মই আশা কৰিম ভগৱানে ভাৰতবাসীক বিশ্ববাসীক নিশ্চয় শক্তি দিব আৰু আমি এই সংকটৰ পৰা মুক্ত হ'ব পাৰিম। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। তাৰ পিছতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে যাতে ইয়াৰ বোজা সাধাৰণ ৰাইজে ল'বলগীয়া নহয়। মই ভাবোঁ যে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। মই ৰাজ্যবাসীক নিশ্চিতভাৱে আশ্বস্ত কৰিম যে বিপদৰ মাজতো যাতে আমি ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'ব নালাগে তাৰ বাবে আমি প্ৰচেষ্টা ল'ম। ইতিমধ্যে আমাৰ চৰকাৰক মিতব্যয়িতাৰ বাবে অষ্টেৰিটিৰ বাবে আমি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু মই ভাবোঁ যে অনাগত দিনত বিশেষকৈ বাজেট অনাৰ সময়ত আমি আৰু মিতব্যয়িতাৰ দিশেৰে গতি কৰিম যাতে আমি সঞ্চয় কৰা পুঁজিৰে আমি ৰাজ্যৰ জনতাক আমি নিশ্চিতভাৱে সকাহ দিব পাৰোঁ।